হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে কালি গম পাইছিলে কিমান ৰাতিলৈকে তাত থকা হৈছিলে, আৰু এতিয়া যিহেতু আজিৰ পৰা গীতা পাঠ অনুষ্ঠান আছে আৰু তাত এতিয়া মানে লাইভ দিব লাগে, ইউটিউবত বোলে লাইভ দিব লাগে, চবেই কৈ আছে। সেইকাৰণে এতিয়া এইফালে ষ্টেণ্ড লৈ লৈছোঁ, এইফালে আগৰ মোবাইলটো লৈ লৈছোঁ, মাইক লৈ লৈছোঁ, যাওঁ বোলো এতিয়া ছেটআপটো কৰোঁগৈ তাত। আমি এতিয়া এইফালে ইয়াত লাইভ দিবৰ কাৰণে মানে হেৰি কৰি থকা হৈছে, আৰু এইফালে প্ৰজেক্টৰ চলাবৰ কাৰণে এইফালে পৰ্দা লগাই দিলে দেখিব পাইছে। আৰু অকণমান পিছত আকৌ বাখ্যা অনুষ্ঠান কৰিব, যিহেতু এটা অনুষ্ঠান শেষ হৈ গৈছে, তাৰপিছত আকৌ কৰাব। এইফালে আমাৰ খগেনদা পুৰা কামত লাগি আছে। এইফালে আমাৰ জোঙা আহি গ'ল দেই, দূৰৰ মানুহ একদম অৰুণাচলত থকা মানুহ আহি গ'ল আজি। আৰু আজি একদম পুৰা হ'ল পুৰণা মোবাইলটোতে হ'ব। লিংকটো দিম নে? লাইভটো আহিলে লিংকটো আহিব, এতিয়া লাইভ হ'ব। এইফালে আমাৰ আলু পিটিকা দি আছে দেই, ভাত দিয়ক দিয়ক, ভালকৈ দিয়ক, ধুনীয়াকৈ। অঁ হে হে, তই মনে মনে আহি বহিলি ন, বেয়া কাম কৰিছ কিন্তু। দিয়ক দিয়ক। অঁ ইউটিউবত আহি আছে, তাত কি হৈ আছে? অঁ ফিট হৈ আছে, আপুনি চালেই হ'ল। আমাৰ গীতাপাঠ বাইক অনুষ্ঠানৰ অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। কাম কৰি আছে দেই, খাদ্য কি হয় ইয়াত, মানুহক ভাত দি আছে, ভাতৰ দায়িত্ব। আৰু এইফালে বনি আছে ভাত, দালি, আৰু এইফালে চালাড, চালাড কাটি আছে। কিটো অঁ এইফালৰ পৰা এইজনে লৈ লৈ খাই আছে। এইটো বেয়া কথা, কিন্তু এইটো বেয়া কথা। তোৰ নিচিনা এটা মানুহে টেষ্ট নাপালে কোনে পাব? মন এই অকণমান ডাঙৰ মানুহজনক দিয়ক, অকণমান অভিজ্ঞতা থকা। যাওঁ বৈ, আমি তাল যাওঁ বৈ। আমাৰ খোৱা মেলা হৈ গ'ল, আকৌ এতিয়া যাওঁ নামঘৰলৈ ব'লক। এটা লাইভ চলাই থৈ অহা হৈছে ন মোবাইলটোত, নেটৱৰ্ক ভালকৈ পাইছে নাই ঠিক নাই। ধুন্দুলি মানে কৈছে যিটো মানে এয়াৰ ফাইবাৰৰ পৰা নেটৱৰ্ক লৈ থকা হৈছে, সেইকাৰণে কৈ থোৱা হৈছে, সেইটো অকণমান আগলৈ বঢ়াই দিবলৈ, নেটৱৰ্কটো যদি ভালকৈ পায় মানে ভালকৈ আহিব তেতিয়া। এতিয়া ইমান ভালকৈ মানে লাইভটো হোৱা নাই, কোৱালিটিটো একদম বহুত ল' কোৱালিটিত গৈছে, 144 মানত কোৱালিটি গৈছে, 360 কিমানত গ'লেও মানে কোৱালিটিটো অলপ ভাল হ'ব। আৰু এইফালে মানুহ দেখিব পাইছে। বেমাৰ চেমাৰ হৈছে নি? দেখা লওঁ নি? বেমাৰ চেমাৰ দেখাওঁগৈ নি? মানে যে আমি সদায় বৈকুণ্ঠতো নাথাকো, যোগীৰ হৃদয়তো নাথাকো। মোৰ ভক্তসকলে য'ত আনন্দ মনে হৰিনাম কীৰ্তন কৰে, তাত আমি কি হওঁ? উপস্থিত হওঁ। আমি মদ খাই নাচিবলৈ লাজ নকৰো, কিন্তু ভগৱানৰ আগত নাচিবলৈ নামঘৰত লাজ লাগে। এই লাজটো যিদিনাখন নাইকিয়া হৈ যাব, ভগৱানৰ আগত আনন্দত নাচোতে এটা এটা মুদ্ৰা জীৱনৰ বহু পাপ নাইকিয়া হয়। গতিকে সকলোৱে ধুনীয়াকে ভগৱানক স্তুতি কৰি গাব। প্ৰভুশ্বৰ বহিবলৈ মই অনুৰোধ জনাইছো, আপুনি বহক, আপোনালোকো বহুত জ্যেষ্ঠ হ'ব, সকলোৱে গাব কিন্তু দেই। মদন মোহন ঘন শ্যাম ব্ৰজ
ডেকা বন্ধুসকলৰ আইসকলৰ ভকতসকলৰ যিটো মৰম, যিটো চাপৰি জাউৰীয়ে জাউৰীয়ে বজাই আশীৰ্বাদ কৰা যিটো সৌভাগ্য, সেইটো আমাৰ অতীত। সেইটো নাচা বন্ধুগণ হৰি গুণ গাই, নাচা হেৰা বন্ধুগণ হৰি গুণ গাই, হৰি গুণ গাই আমাৰ শইকীয়া আগত খাইছে দেই, চুচি শেষ কৰি দিলে আৰু লৈছে। আজি অকণমান থাকিব লাগে আকৌ মই আজি ভাল লাগে বহুত টোপনি এতিয়া যাগে আৰু অকণ দি দিওঁ যিমান পায় কষ্ট। এইফালে দিয়া, ই বহুত কষ্ট কৰিছে, কালি ৰাতিপুৱালৈকে আছে গম পাইছা না। ভালকে দিয়া ভাইহঁত, ভালকে খাবা দেই, পেটটো ভৰাই ল'বা। কালি যিটো এতিয়া আলু দিয়ক, আলু খাওক দুইটাই। ভালকে বনাইছো ন তই আলু। আজি তহঁতৰ ভাত দিছে নেকি পৰিয়ালক? আলু বেছিকে খাবি আকৌ, চবে আলুৱে বিচাৰিছে আজি চবে আলুৱে বিচাৰিছে। এইফালে এতিয়া আমাৰ আহি গ'ল দুৰ্লভ কোচ। ৰাইডাৰ ক'ৰ পৰা আহিলা? ল'ৰা ক'ৰ পৰা ওলালা তুমি? একদম এই ল'ৰা ছোৱালীবিলাক কাইলৈ একোখন ঘৰৰ দায়িত্ব নাথাকিব জানো? সকলো নন্দ হ'ব লাগিব, কাৰণ নন্দ কাৰ দেউতাক? শ্ৰীকৃষ্ণৰ দেউতাক। নতুন প্ৰজন্ম ভাল হ'ব লাগিব, নিজে ভাল হোৱাৰ লগতে 10জনক শান্তি দিব লাগিব, আনন্দ কৰিব লাগিব। আৰু তোমালোকৰ এখেতলোকৰ গৃহলৈ যিসকল লক্ষ্মী হ'ব তেওঁলোক যশোদালৈ ৰূপান্তৰিত হ'ব। এই নামেৰে সকলোৱে শুভকামনা জ্ঞাপন কৰি সকলোৱে কাৰণ শ্ৰীকৃষ্ণ জন্ম হৈছিল কৃষ্ণ খেলো কংসই বোলে কৃষ্ণ পলাই খাই যাবলৈ খেলি যায় কি খোৱা হ'ল জগতৰ গোসাঁই নিজে বাধা দিলে। নাই কৃষ্ণ কলিয়া দিয়া চৰণ তলে, দিয়া চৰণ তলে কৃষ্ণ কলিয়া তুমি দিনে গতি, নাই কৃষ্ণ কলিয়া দিয়া Halo.